জেফাৰ মেহেন্দিটো কি ধুনীয়া হৈছে। একো নহয়, এইটো কি হয় জেফা? নহয়, এইটো কিবা হয়। বেবী হাৰ্ট। কোনে লগাই দিছে? মোৰ আব্বাই। আৰু এইফালে চাওঁ, চিধা ফালে চাওঁ। বা আকৌ উল্টা কৰা। বা ভাল লাগিছে নে নাই? জেফাক থৈ আহোঁ। আসসালামু আলাইকুম, সবাই ভালে আছেনে? মই ভালে আছোঁ। এতিয়া জেফাৰ পৰীক্ষা, আজি লাষ্ট পৰীক্ষা। স্কুল লৈ যাওঁ, ৰখি থাকি লৈ আনিম। 11টাত ছুটি দিয়ে, তাৰপিছত ৰখি থাকি লৈ আনিম। আকৌ যাম, আকৌ আহিম। আহোঁতে যাওঁতে আকৌ যাব টাইমেই হয়। জেফাক লৈ যাব ওলাইছোঁ, যাম, দেৰি হৈছে। ফুলকেইটা আকৌ নতুনকৈ ফুলিছে। এয়া এইটো এটা ফুলি আছে, সেইটোতো মৰিয়ে থাকিলে। আৰু এইটোতো আৰু ৰঙা ৰঙা পাত ভাল লাগে। আৰু বা আহেনে নাহে, এইটোত ফুলটো লগাই নাই এতিয়ালৈকে। জেফাক সদায় চাই থাকে। জেফাক স্কুল লৈ যাই আছোঁ আমি গাড়ী। ৰেড কৰিলে এতিয়া আকৌ ৰখিব লাগিব। কিমান দেৰিৰ ৰখিব লাগে ন জেফা? আমি এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰিব লাগিব। জল্দি আহি দিলে আৰু জেফাৰ হাতৰ মেহেন্দি এইয়া কি ধুনীয়া ৰঙা হৈছে ন? আৰু এইটো মেহেন্দি লগাম কৰি পাগলা হৈ গৈছে কাৰণে ৰাতি মেহেন্দি আনি দি লগাই দি। ইফতাৰ প্লেট ৰেডি কৰিছে। এয়া চালাড, গাজৰ, মূলা, পিঁয়াজ, বন্ধাকবি, চালাড। তাৰপিছত এয়া এইটো বেঙেনা ফ্ৰাই, এইটো মাছৰুম ফ্ৰাই, পকৰি। তাৰপিছত আজি এইবিলাক মাছৰুমটো ফ্ৰাই কৰিছোঁ বেচন দি পেলাই, বেঙেনা যেনেকৈ ফ্ৰাই কৰে, খালি বনোৱাটো দেখুওৱা হোৱা নাই। আজি প্লেটটো এনেকুৱা। আৰু এইফালে বন কাটিৰা পানী, এইফালে লাচ্ছি। আজি এনেকৈ ৰেডি কৰিছোঁ। আজি ইফতাৰ প্লেট আজি এনেকৈ আজান দিলে। খাব পাৰিছা নাই? কি কি খাইছা? খাম, অলপ দেৰিকৈ খাম। তুমি এতিয়া কি খাইছা? এইটো এয়া ব্ৰইলাৰ মাংস বনাম। অলপমান হালধি, নিমখ, জলকীয়া গুড়া দি ফ্ৰাই কৰি লওঁ। কেঁচা ব্ৰইলাৰ মাংস তৰকাৰী আমাৰ নাখায়। অলপ আধা ফ্ৰাই কৰি লওঁ আৰু এনেই অলপমান কেঁচা হেৰিটো যাবৰ কাৰণে। বইল কৰি পানী পেলাই ল'লেও হৈ যায়। মোক অলপ ফ্ৰাই কৰি ল'ব দিছোঁ কাৰণে ফ্ৰাই কৰি লওঁ। এইখিনি অলপ সানি লওঁ, সানি লৈ পেলাই তাৰপিছত ফ্ৰাই কৰি পেলাই কুকাৰত ভাত বহাই দিছোঁ। জেফাৰ পৰীক্ষা আছে কাৰণে শুৱাই দিলোঁ সোনকালে। দিনত টোপনি চোপনি মৰা নাই কাৰণে তাই শুৱাই চুৱাই দি 11টামান বাজে আৰু তেওঁলোকে ভাতখিনি একেবাৰে পিছ ৰাতিৰ কাৰণে বনাই থওঁ। একেবাৰে বেছিকৈ বনাই থৈ দিওঁ। দুটা মানুহ ন, ইমান বনাইছে নহয় মন নাযায়। ইয়াত পিঁয়াজখিনি ৰঙা হৈ গ'ল। এতিয়া মছলাখিনি দিওঁ। মছলাখিনি দিলোঁ। বহুত জ্বলা দিলা কৰি দিগদাৰ। মাংসখিনি ঢালি দিছোঁ। মছলা এটা ঘৰত বনোৱা মছলা, গৰম মছলা চছলা চব দি আছে। বেলেগকৈ আৰু দিবই নালাগে। কেৰাহীটো হেৰি হৈছে, কেৰাহীটো নধৰিলে লৰাই এইফালে ডেক্সিত তেলটো দি দিওঁ। বহুত তেল পৰি গ'ল। এইটো চব্জিটোত ইমান তেল নালাগে। নহৰুটো দি দিছোঁ গৰমত। অলপ পানী দিওঁ। বিলাহীটো দুটা দি দিছোঁ। বিলাহী এটা কাটি দিছোঁ। এটা বিলাহী কাটি দিয়া যায় আমাৰ। তাৰপিছত ইয়াতে জিৰা দিছোঁ। ইয়াতে চব বস্তু কাটি মছলাকৈ দিয়া নাই, জলকীয়া গুড়া, কেঁচা জলকীয়া ফালি দিছোঁ। ধুনীয়াকৈ হেৰি কৰি আছোঁ। ধুনীয়াকৈ এতিয়া
চব্জিখিনি ব্ৰইলাৰ মাংসৰ একেলগে পঠাই দিলোঁ। চেলটো গুচি গ'লে ভাল নালাগে। চেলটো লগে লগে ঢাকনটো মাৰি দিব লাগে, তেতিয়া চেলটো থাকে। চামুচে ওলোৱা নাই, পাহৰি যাওঁ। পিঁয়াজটো দিয়া নাছিলোঁ, পিঁয়াজটো দি দিলোঁ। পানী দি দিলে আৰু ঘৰলৈ খানা নহ'ল আৰু একেবাৰে ভালকৈ সানি দিলে খাবলৈ ভাল লাগে। হৈ গ'ল, হৈয়ে গ'ল। অকণমান পানী দি পেলাই বনাম, তাৰপিছত আৰু হৈ যাব। বেছিকৈ একেবাৰে বনাই থৈছোঁ, বাৰে বাৰে আৰু বনাব মন নাযায়। ৰাতিপুৱা একেবাৰে 5টা বাজিব হ'ল, 4:45। 5টাত মানুহ হোটেলত একেবাৰে 2 বাছ মানুহ আহিছে। ইমান মানুহ ক'ৰ পৰা বা আহে আল্লাই জানে। চব মানুহবিলাক মছজিদৰ পৰা নামাজ পঢ়ি ওলাইছে, একদম দিনৰ নিচিনা হৈ আছে। ইমান মানুহ আহিছে, চব মানুহবিলাকৰ নামাজ পঢ়া হ'ল। নামাজ পঢ়ি ঘৰে ঘৰে গৈ আছে। এইয়া বাছৰ পৰা মানুহবিলাক নামি আছে।